গুড মৰ্নিং এভৰিৱান। এই ভিডিঅ'টোত SSC GDৰ নতুন ৰিকুৱাৰমেণ্ট আৰু যোৱা ৰিকুৱাৰমেণ্টটোৰ দুটাৰে বিষয়ে আলোচনা কৰিম। আপোনালোকে কোনটো ৰিকুৱাৰমেণ্টৰ বাবে বেছি আগ্ৰহী, মানে যিটো আপোনালোকে ফিজিকেল টেষ্টৰ বাবে ৰখি আছে সেইটোৰ বাবে, নে যিটো নতুনকৈ এপ্লাই হ'ব গৈ আছে সেইটোৰ বাবে, আপোনালোকে পোনপ্ৰথমে কমেণ্টত জনাব। 5 তাৰিখৰ পৰা নতুন ৰিকুৱাৰমেণ্ট আৰম্ভ হ'ব, মানে নটিফিকেশ্যন আহিব 5 ছেপ্টেম্বৰ তাৰিখে। সেই নটিফিকেশ্যনৰ দিনাই আপোনালোকৰ এপ্লাই আৰম্ভ হৈ যোৱাৰ চান্স বহুত বেছি আছে, মানে এপ্লাই আপোনালোকে কৰিব পাৰিব নতুন যিকেইটা পোষ্ট আহি আছে SSC GDৰ। আৰু যিটো SSC GD মানে ৰিটাৰ্ণ হৈ গ'ল, এইবাৰ ফিজিকেল টেষ্টৰ বাবে ইমান দিনে এখন নাটক চলি আছে, কেতিয়া হ'ব এটা বাতৰি এটা উৰি আহি আছে। সেই বাতৰিটোৰ মতে SSC GDৰ যিটো ফিজিকেল টেষ্ট সেইটো ছেপ্টেম্বৰৰ লাষ্ট উইকৰ ফালে হ'বলৈ বা আৰম্ভ হ'বলৈ গৈ আছে। সেইটো কিমান পাৰ্চেণ্ট সঁচা সেইটো নাজানো, কিন্তু অফিচিয়েল নটিফিকেশ্যন আহিলে গম পাম যে ছেপ্টেম্বৰৰ লাষ্টত নটিফিকেশ্যন আহিব বা ফিজিকেল টেষ্ট হ'ব। এতিয়া কথাটো হ'ল কি, যিখিনি ল'ৰা ছোৱালী ৰানিং কৰি আছে তেওঁলোকৰ একেবাৰে ইচ্ছা নোযোৱা হৈছে, কাৰণ কিমাননো আৰু কষ্ট কৰিব, কিমাননো আৰু এটা বস্তুৱে কৰি থাকিব। তেনেকুৱা হয় যেতিয়া আপডেট নাহে। কিন্তু আপোনালোকে ৰানিং টাইম কমোৱাৰ বাবে এটা ভাল সময় পাইছে, সেই ৰানিং টাইমটো কমাব পাৰে। আৰু যিটো নতুন ৰিকুৱাৰমেণ্ট আহি আছে সেইটোৰ বাবে এটা বহুত বেছি ভাল চান্স, যিখিনি ল'ৰা ছোৱালীয়ে যোৱা পৰীক্ষাটোত কম নম্বৰ পাইছিলে বা ফেইল কৰিছিলে। এই কাৰণে ভাল চান্স, তেওঁলোকে এটা এক্সপিৰিয়েঞ্চ হ'ল, তেওঁলোকৰ এটা আইডিয়া হ'ল যে এনেকুৱা ধৰণৰ পৰীক্ষা হ'ব, এনেকুৱা ধৰণৰ পৰীক্ষা দিব লাগিব। কাৰণ বহুতে কম্পিউটাৰ দেখাই নাছিলে, কম্পিউটাৰত পৰীক্ষা দিয়ে পোৱা নাছিলে, মানে দেখা মানে কি চকুৰেতো দেখিছে কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত দেখা নাছিলে। এই বস্তুটো যিটো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চে আপোনালোকক বহুখিনি সহায় কৰিব, যিখিনি ল'ৰা ছোৱালী ফেইল কৰিছে। আৰু কিবা কাৰণত অলপ নম্বৰৰ বাবে যদি আপোনালোকৰ নামটো নাহিল, এইবাৰ চান্স এটা আছে। ফিজিকেল টেষ্ট যদি ছেপ্টেম্বৰ মানত হয় তেতিয়াহ'লে এই পৰীক্ষাটো গমেই পাইছে 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাহত হোৱাৰ চান্স আছে। গতিকে এইটোৰ বাবেও আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। এতিয়া ল'ৰা ছোৱালীখিনিৰ এনেকুৱা হৈছে যে নতুন পোষ্টকেইটাত এপ্লাই কৰিম নে, যিখিনিয়ে নাম্বাৰ বেছি পাইছে কনফিউজন হৈ গৈছে যে আগৰ চাকৰিটো কেতিয়া হ'ব, আকৌ নতুনটোৱে পৰীক্ষা দিব হ'ল, এনেকুৱা ধৰণৰ এটা কনফিউজন হৈ যায়। যিয়ে নহওক আপোনালোকে যিটো বস্তুত লাগি আছে সেইটোত লাগি থাকক, ৰানিংটো বন্ধ কৰি নিদিব। কাৰণ ৰানিং যদি আপোনালোকৰ টাইমিং কমা নাই তেতিয়াহ'লে আপোনালোকে এইকেইদিনে ভাল সময়, টাইমটো আপোনালোকে কমাই ল'ব পাৰে। যিয়ে নহওক ছেপ্টেম্বৰত যদি ইণ্টাৰভিউ হয় তেতিয়াহ'লে আৰু বেছি সময়ো নাই, যিহেতু আৰম্ভ হৈ গ'ল ছেপ্টেম্বৰ মাহ আৰু গোটেই ৰিকুৱাৰমেণ্ট আপোনালোকৰ হ'ল আৰম্ভ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে আৰু এটা কথা, এটা এপছৰ লিংক দিছোঁ ডেছক্ৰিপশ্যনত, সেইটো এপছত যদি ক্লিক কৰি আপোনালোকে যদি ৰেজিষ্টাৰ কৰে এজ এ ফেন চিলেক্ট কৰি, আপোনালোকে এজনক শ্বেয়াৰ কৰিলে 1000লৈকে পাব। যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনালোকে বেলেগ পেজত নাযাব, আপুনি ইমেইল আৰু ফোন নম্বৰটো আগতে চাই ল'ব, তাৰে পিছতে ডাউনলোড কৰি আপোনালোকে গোটেইখিনি প্ৰচেছ আৰম্ভ কৰিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।